হাই গাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে। আজি এটা গুৰুত্বপূৰ্ণ কাৰণত মই ভিডিঅ'টো বনালোঁ। মোৰ বহুতো বন্ধু বান্ধৱীয়ে কি কৰিছে মানে পেনিক হৈ আছে, যিহেতু এমপ্লয়মেণ্ট এক্সচেঞ্জ মানে ৰেজিষ্টাৰ কৰিব পৰা নাই তেওঁলোকে। যিহেতু চৰকাৰে ডেডলাইন বান্ধি দিছিলে 29 ফেব্ৰুৱাৰী, কিন্তু ছাৰ্ভাৰৰ প্ৰব্লেমত মানে কৰিব পৰা নাই এতিয়ালৈকে। চ' আপোনালোকে পেনিক হ'ব নালাগে, কাৰণ এতিয়া মানে ৱেবছাইটটো খুলিলে চৰকাৰে এটা ন'টিচ দিছে। ন'টিচটো চাই লওক। ইয়াত তেওঁলোকে স্পষ্টভাৱে জনাই দিছে যে it is for your kind information that the re-registration service in employment exchange will be an ongoing service and will continue to be available after the special drive of re-registration is over on 29 February 2024. For those unable to complete re-registration may complete their process after 29 February 2024. মানে ইয়াৰ মিনিংটো হ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো 29 ফেব্ৰুৱাৰীৰ পিছতো চালু হৈ থাকিব। চ' আপোনালোকে যিসকলে কৰা নাই এতিয়ালৈকে বা যিসকলৰ মানে কমপ্লিট হোৱা নাই তেওঁলোকে 29 ফেব্ৰুৱাৰীৰ পিছতো কৰিব পৰা যাব। চ' পেনিক হোৱাৰ কোনো কাৰণ নাই, আপোনালোকে 29 ফেব্ৰুৱাৰীৰ পিছতো কৰিব পাৰিব। চ' এতিয়া আপোনালোকে গম পালে যে 29 ফেব্ৰুৱাৰীৰ পিছতো ৰেজিষ্টাৰ কৰিব পৰা যাব। চ' পেনিক হোৱাৰ কোনো কাৰণ নাই, আৰু এইটো কাৰণতে মই কি কৰিছিলোঁ, ভিডিঅ'টো বনাইছিলোঁ। আপোনালোকৰ বন্ধুবোৰকো শ্বেয়াৰ কৰি দিব, তেওঁলোকেও মানে কথাষাৰ গম পাব তেওঁ। আৰু এনেকুৱা ইনফৰমেশ্যনবোৰ আগলৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু শ্বেয়াৰো কৰি দিব লগৰবোৰক। ঠিক আছে, দিয়া বাই।